ৰাইজসকল প্লিজ আপোনালোকে সতৰ্ক হৈ থাকক। চাৰিওফালে পানী আহি আছে। ধান বজাৰৰ ফালেও পানী আহিছে, মালজাৰীৰ ফালেও পানী আহিছে, যমুনাগুৰিৰ ফালেও পানী আহিছে। হেল্ল' হোৱাটছআপ গাইজ, মই সেলিম, আপোনালোকে চাই আছে এছ আঠিয়া ব্লগ। যোৱাকালি মই এইখিনিৰ পৰাই, এই জেগাৰ পৰাই মই এটা ভিডিঅ' আপলোড দিছিলোঁ আৰু কিমানখিনি পানী আছিলে সেইখিনিও মই আপোনালোকক পূৰা আপডেট দিছোঁ। আৰু মই কপিলীবাসী ৰাইজৰ কাৰণে সকলোকে আশীৰ্বাদ কৰিবলৈ কৈছোঁ আৰু দোৱা কৰিবলৈ কৈছোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ যোৱা ৰাতি অকণমান পানী কমিছিলে যদিও বৰ্তমানে পানী দ্ৰুত গতিত বাঢ়ি আছে। সেয়ে মই আপোনালোকক আজি সেইকাৰণে মই আজি আকৌ আপডেট দিব আহিছোঁ। আপোনালোকক গোটেই দৃশ্য মই আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ' স্ক্ৰিপ্ট নকৰিব, গোটেই ভিডিঅ' আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাব। সেয়ে চাওক, কপিলী ব্ৰিজ হয় আৰু মই পূৰা দৃশ্য আপোনালোকক দেখুৱাম। আপোনালোকে একমাত্ৰ কপিলী পৰিয়ালৰ কাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলো কপিলী পৰিয়ালে যাতে সতৰ্ক হৈ থাকে, সেয়ে মই কামনা কৰোঁ। এয়া ঘৰি উঠে আছে। পানী কেনেকুৱা বাঢ়ি আছে? পানী 2 ইঞ্চিমান বাঢ়িছে 12টাৰ পৰা। মাত্ৰ 2 ইঞ্চি, বেছি নহয়। লক্ষণটো কেনেকুৱা? বাহাৰ লক্ষণেই আছে, এতিয়াও বাঢ়াৰ লক্ষণ আছে। পানী বাহাৰ লক্ষণতে আছে। আপুনি ইয়াত কি কৰি আছে? খৰি ধৰি আছে। কিমান ধৰিলে? 4-5 ঠেলামান হ'ব। 4-5 ঠেলা হ'ব। কিমান মানুহে ধৰিছে? চব মানুহে ধৰি আছে। চব মানুহ ধৰি আছে। ৰাতিলৈকে ধৰিব পাৰিব আপুনি? নাই, ৰাতিলৈ নধৰে। সন্ধিয়া সময়ত যাবগৈ? যামগৈ। ঠিক আছে, ধন্যবাদ। এয়া চাওক আপোনালোকে কিমান স্পীডত পানী বাঢ়ি আছে আৰু ৰাইজ ওলাই আহিছে পানী চাবলৈ। আৰু বহুত মানুহ খৰিও ধৰি আছে, বহুত খৰি আহিছে নদীত আৰু ৰাইজে বহুত মানুহে খৰি ধৰি আছে। ইয়াত চাওক আপোনালোকে, বহুত মানুহ আছে ইয়াত। এইখন ঘৰ মই যোৱাকালি মই দেখুৱাইছিলোঁ আপোনালোকক। এইখন ঘৰত এতিয়া পানী সোমোৱাব, মানে পানী লাহে লাহে সোমাবলৈ ধৰিছে। আৰু এইখিনিত পানী নাছিলে, এইখিনিত খুব কম পানী আছিলে। এয়া চাওক, আপোনালোকে নিজে চাওক কিমানখিনি পানী হৈছে। সেয়ে মই আপোনালোকক গোটেই দৃশ্য আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। পূৰা দ্ৰুত গতিত পানী বাঢ়ি আছে, পূৰা দ্ৰুত গতিত, খুব স্পীডত পানী বাঢ়ি আছে। এয়া চাওক, এইটো হ'ল কপিলী ব্ৰিজ, এইটো হ'ল কপিলী ব্ৰিজ। এয়া চাওক দাদা, পানী বাঢ়েনি? বেশি স্পিডে নি? আস্তে আস্তে বাড়ে না নি? কমের না? আপোনালোকে নিশ্চয় গম পাইছে। মই দুজন নাৱৰীয়াক সুধিছিলোঁ, তেখেতসকলে কৈছে যে লাহে লাহে পানী বাঢ়ি আছে। মই এছ আঠিয়া ব্লকৰ তৰফৰ পৰা কপিলী পৰিয়ালক যে আপোনালোকে যদি পাৰে, যিমান সোনকালে পাৰে আপোনালোকে ওখ ঠাইলৈ যাবলৈ চেষ্টা কৰিব। কিয়নো কোন মুহূৰ্তত কি হ'ব পাৰে কোনোৱে ক'ব নোৱাৰিব। সেয়ে আপোনালোকক মই বাৰে বাৰে এইটোৱে ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে যেনেকৈ নহওক আপোনালোকে ওখ ঠাইলৈ যোৱাৰ চেষ্টা কৰিব। মই আপোনালোকক যোৱাকালি কপিলী সেইটো ছাইডত গৈ পেলাই মই আপোনালোকক দেখুৱাইছোঁ। আজিও সেইটো ছাইডত নি পেলাই মই আপোনালোকক দেখুৱাম। কেনেকুৱা পৰিস্থিতি আপোনালোকে নিজে গম পাব। প্ৰায় সন্ধিয়া হৈ গ'ল, আপোনালোকে নিজে গম পাইছে। এয়া গাড়ী আহি আছে, হেডলাইট জ্বলি আছে, প্ৰায় অন্ধকাৰ হৈ গ'ল। মই আপোনালোকক আপডেট দিয়াৰ কাৰণে আজি মোৰ অকণমান দেৰি হৈ গ'ল। সেইকাৰণে মই আজি আহোঁতে অকণমান দেৰি হ'ল। আপোনালোকে প্লিজ মোক ক্ষমা কৰি দিব। আপোনালোকক মই সময়মতে আপডেটটো দিব পৰা নাই, যিহেতু এন্ধাৰ হৈ গ'ল। সেইকাৰণে মই আপোনালোকক গোটেই দৃশ্যটো দেখুৱাব পৰা নাই। মই লাহে লাহে আপোনালোকক যিমান পাৰোঁ আপোনালোকক দেখুৱাম, আপোনালোকে চাব। এয়া হ'ল কপিলী ব্ৰিজ, আপোনালোকে চাওক, এইটো হ'ল কপিলী ব্ৰিজ, যমুনামুখৰ কপিলী ব্ৰিজ। এইটোৱে কপিলী ব্ৰিজ হয়। যোৱাকালি মই ইয়াৰ পৰাই আপোনালোকক আপডেট দিছিলোঁ। এইটো ছাইডতো আহিছিলোঁ, কিন্তু এইটো ছাইডত বহুত তলত পানী আছিলে আৰু এতিয়া লাহে লাহে পানী বাঢ়ি আছে। এয়া চাওক কিমান স্পীডত পানী বাঢ়ি আছে, আপোনালোকে নিজে চিন্তা কৰক। আৰু পানী এনেকুৱা লেতেৰা কি ক'ম আপোনালোকক, খুবেই বেয়া কণ্ডিশ্যন। যদি আপোনালোকে পাৰে
আপোনালোকে যিমান সোনকালে পাৰে আপোনালোকে ওখ কপিলী পৰিয়ালৰ ৰাইজক অনুৰোধ কৰিছোঁ, মই বাৰে বাৰে অনুৰোধ কৰি আছোঁ, আপোনালোকে যিমান পাৰে ওখ ঠাইলৈ আপোনালোকে যাবলৈ চেষ্টা কৰিব। প্লিজ আপোনালোকে মোৰ পেজটো ফ'ল' কৰিব, এছ আঠিয়া ব্লগ। এইটোৱে আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট। মই সেলিম বিদায় লৈছোঁ আপোনালোকৰ পৰা। আপোনালোকে ভালে থাকিব, সুস্থ থাকিব, শান্তি থাকিব আৰু সকলোৰ কাৰণে দোৱা কৰিব, কপিলীবাসী ৰাইজৰ কাৰণে দোৱা কৰিব, আশীৰ্বাদ কৰিব, সেয়ে কামনা কৰোঁ। আসসালামু আলাইকুম, নমস্কাৰ।